আৰু যদি পদ্মাসন নহয় তেওঁলোকৰ তেতিয়াহ'লে সিদ্ধাসনত বহি প্ৰাণায়াম কৰিব লাগিব আৰু প্ৰাণায়াম কৰাৰ আগে আগে এটা প্ৰাৰ্থনা সদায় ঈশ্বৰৰ ভক্তি আৰু সদায় মনত ৰাখিব যে প্ৰাণায়াম কৰোঁতে ঈশ্বৰৰ প্ৰতি এক ধাৰণা এক ভক্তি ভাৱ থাকিব লাগিব মন শান্ত হ'ব লাগিব আপুনি উঠিয়েই বা দৌৰা দৌৰিকৈ আহি কৰবাৰ পৰা আহি তেনেকৈ প্ৰাণায়াম কৰিবলৈ যত্ন নকৰিব শাৰীৰিক শৰীৰটো যেতিয়া শান্ত থাকিব সেইকাৰণে কৈছে যে ব্ৰহ্ম মুহূৰ্তত প্ৰাণায়াম কৰিলে তাৰ পৰা অধিক লাভৱান হোৱা যায় ষ্ট্ৰেছ মনত লৈ তেতিয়াহ'লে প্ৰাণায়াম কৰিলে প্ৰাণায়ামৰ পৰা যি প্ৰাপ্তি হ'ব লাগে সেই প্ৰাপ্তিটো নহয় তো আহক প্ৰথমতে আমি ওমকাৰ জপ কৰি লৈছোঁ ওম ধ্বনি উচ্চাৰণ কৰি লৈছোঁ মুখত আৰু এই ওম ধ্বনি উচ্চাৰণৰ কিছু বিধি আছে এই বিষয়ে মই ক'ম প্ৰথমতে আচলতে ওম ধ্বনিটো উচ্চাৰণ কৰি লৈছোঁ আৰু আৰম্ভণি কৰি লৈছোঁ নমস্কাৰ এই যে মই ওম ধ্বনি উচ্চাৰণ কৰিলোঁ এই ওম ধ্বনিটো আচলতে অ উ আৰু ম এই অ উ আৰু ম এই তিনিটা বৰ্ণৰ এই ধ্বনিৰে ওমটো সৃষ্টি হৈছে অ উ আৰু ম আমাৰ সকলোৱে নিশ্বাস আচলতে নিশ্বাসৰ দীৰ্ঘ এই সকলোৰে সমান নহয় তো আমি নিজৰ যিটো উশাহ নিশাহ বা নিশাহৰ বা উশাহৰ যিটো দৈৰ্ঘ্য সেইটো জুখি লৈ এই অটোক আমি 30% আৰু অ উটোক আমি 50% আৰু মটোক 20% এইটো নিশ্বাসটোক নিজৰ মতে সকলোৰে সমান নহয় যিমান দীঘলীয়াকৈ উশাহ ল'ব পাৰি দীঘলকৈ ল'ব পাৰি সেইটো ভাল তো এইটো নিজে ভগাই ল'ব যে অ উ আৰু মত অত আমি 30% দিম উত দিম আমি 50% আৰু মত দিম আমি 20% এনেকৈ ওম ধ্বনি উচ্চাৰণ কৰিম আৰু ওম ধ্বনি উচ্চাৰণ কৰোঁতে মুখৰ এইখিনিত ডিঙিৰ এইখিনিত এটা কম্পন অনুভৱ কৰিম আৰু সেই কম্পনটোৰে আমাৰ থাইৰয়ড গ্ৰন্থি সঠিক হয় আৰু ওম আচলতে বহুত দীঘলীয়া সময়লৈকে ওম কৈ থাকিলে যিটো আমাৰ মানসিক যিটো চাপ সেইটো লাহে 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 কমি আহে মন শান্ত হ'বলৈ ধৰে উচ্চ ৰক্তচাপৰ কাৰণে ওম ধ্বনি 10-15 মিনিট সময় কৰি থাকিলে উচ্চ ৰক্তচাপ কমি আহে তো আমি প্ৰাণায়ামৰ প্ৰথম প্ৰাণায়ামটো আৰম্ভ কৰিবলৈ কৈছোঁ সেইটো হ'ল ভস্ত্ৰিকা প্ৰাণায়াম আজিৰ সময়ত কৰোনাৰ যিটো প্ৰকোপ কৰোনাৰ সংক্ৰমণৰ যিটো কৰোনা ভাইৰাছে ব্যক্তিৰ শৰীৰত প্ৰৱেশ কৰি অক্সিজেনৰ পৰিমাণ কমাই দিয়ে বা কৰোনা ভাইৰাছ নাকৰ বিন্ধাৰে প্ৰৱেশ কৰি ডিঙিত বাহ লয় বা বুকুত হাওঁফাওঁত বাহ লয় আৰু হাওঁফাওঁ দুৰ্বল কৰি তোলে অক্সিজেনৰ অভাৱ ঘটায় বা শৰীৰৰ বিভিন্ন অংগত অৱশেষত গৈ ই আক্ৰমণ কৰে তো এই যিটো হয় অনুপা শৰ্মা আহিছে তো এই যিটো ইয়াৰ যিটো পাৰ্শ্বক্ৰিয়া বা কৰোনা ভাইৰাছৰ যিটো ক্ৰিয়া সেইটো ৰোধ কৰিবৰ কাৰণে প্ৰাণায়াম অত্যন্ত উপকাৰী প্ৰাণায়ামৰ জৰিয়তে আমি হৰমোহন কলিতা আহিছে ওম 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 তো এই প্ৰাণায়ামটো ভস্ত্ৰিকা প্ৰাণায়াম প্ৰথম প্ৰাণায়ামটো ভস্ত্ৰিকা প্ৰাণায়াম কেনেকৈ কৰিব ইয়াৰ বিধিটোনো কি এতিয়া অকণমান চাই ল'ব আমি দীঘলকৈ উশাহ ল'ম আৰু উশাহ এৰিম মেৰুদণ্ড পোন হৈ থাকিব চকু বন্ধ দীঘলকৈ উশাহ ল'ম আৰু এৰিম ইয়াৰ তিনিটা গতি এটা সাধাৰণ গতি যিসকল ব্যক্তি দুৰ্বল বয়সস্থ ব্যক্তি 60ৰ ঊৰ্ধ্বৰ ব্যক্তি বা ৰোগগ্ৰস্ত ব্যক্তি তেখেতসকলে লাহে লাহে কৰিব যিসকলৰ
বাইদেউ আহিছে, গীতা বাইদেউ, য়েছ, ঠিক আছে বাইদেউ, ধন্যবাদ। আপুনি আমাৰ গুৰু, আপুনি আমাক শিকাইছিলে যোগ, গতিকে আপুনি আমাৰ প্ৰগ্ৰেমটো চাই আছে, তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। তো এই যিটো আমি প্ৰাণায়াম কৰিম, ভস্ত্ৰিকা প্ৰাণায়াম কৰিম, ভস্ত্ৰিকা প্ৰাণায়াম কৰোঁতে প্ৰথমতে আমি লাহে লাহে কৰিম। যিসকল দুৰ্বল ব্যক্তি, যিসকলৰ হৃদয় ৰোগ আছে বা হাই BP আছে, তেখেতসকলে লাহে লাহে কৰিব। আৰু যিসকল অকণমান সুস্থ, তেখেতসকলৰ কোনো বিশেষ তেনেধৰণৰ সমস্যা নাই, তেখেতসকলে অকণমান গতিটো বঢ়াব। আৰু যিসকল একেবাৰে ডেকা ল'ৰা, তেখেতসকলে এই গতিটো তীব্ৰ গতিৰে কৰিব। তো মই তিনিওটা গতিৰে কৰি দেখুৱাবলৈ যত্ন কৰিছোঁ, আপোনালোকে অকণমান ধ্যান দিব। এইটো সাধাৰণ গতি। হাত দুখন এইটো জ্ঞান মুদ্ৰা, বহি ল'ব। যদি পদ্মাসনত বহে, হাত দুখন এনেকৈ নিজৰ ভৰিত ৰাখি ধুনীয়াকৈ কৰিব সাধাৰণ গতিৰে, নিম্ন গতি এইটো। তাৰপিছত অকণমান গতিটো বৃদ্ধি কৰিব। গতিটো কেনেকৈ? মধ্যম গতি, যিটো সকলোৱে মানে যিটো সুস্থ ব্যক্তিসকলে কৰিব পাৰে, এইটো মধ্যম গতি। আৰু ইয়াকেই আমি গতিটো বৃদ্ধি কৰি তীব্ৰ গতিৰে কৰিম। আৰু তীব্ৰ গতিটো কৰিলে আমি তীব্ৰ গতিত 3 মিনিটৰ পৰা 5 মিনিটলৈকে কৰিব পাৰিলে আমাৰ হৃদয় এই হাওঁফাওঁটো শক্তিশালী হয় আৰু কৰোনা ভাইৰাছৰ পৰা আমি নিজকে মুক্ত কৰিব পাৰিম। তো এইটো কৰিবৰ কাৰণে যত্ন কৰিব। আৰু এইটো প্ৰয়াস আচলতে আৰম্ভণিত লাহে লাহে কৰিব, তাৰপিছত এইটো বঢ়াই গৈ থাকিব। আৰম্ভণিত লাহে লাহে কৰিব, তাৰপিছত লাহে লাহে বঢ়াই গৈ প্ৰথমতে 1 মিনিট কৰিলে, 2 মিনিট কৰিলে, তাৰপিছত একেৰাহে 5 মিনিট কৰিবলৈ যত্ন কৰিব। তো তীব্ৰ গতিটো কেনেকুৱা? এনেকৈ প্ৰথমতে 1 মিনিট কৰিব, তাৰপিছত লাহে লাহে ইয়াত 5 মিনিটলৈকে কৰিবলৈ যত্ন কৰিব। যিসকলৰ হাই BP আছে, বাৰে বাৰে কৈছোঁ, হৃদয়ৰ সমস্যা আছে, হৃদয় ৰোগ আছে, তেখেতসকলে লাহে লাহে কৰিব, অতি লাহে লাহে কৰিব। আৰু যিসকলৰ তেনে কোনো সমস্যা নাই, তেতিয়াহ'লে তেখেতসকলে তীব্ৰ গতিৰে কৰিবলৈ যত্ন কৰিব। এইটো প্ৰাণায়াম কৰিলে আপোনাৰ হৃদয় শক্তিশালী হ'ব, উশাহ নিশাহ আপোনাৰ যথেষ্ট পৰিমাণে অক্সিজেন আপোনাৰ প্ৰৱেশ কৰিব। আৰু এই যিটো কৰোনা ভাইৰাছৰ পৰা আমাৰ যিটো সম্ভাৱ্য হৃদয়ৰ আক্ৰমণ, যিটো হাওঁফাওঁত যিটো আক্ৰমণ, সেইটোৰ পৰা ৰক্ষা পাব পাৰি। তো এইটো হৈছে ভস্ত্ৰিকা প্ৰাণায়াম। ভস্ত্ৰিকা প্ৰাণায়ামৰ পিছতে 2 নম্বৰ প্ৰাণায়ামটো হৈছে কপালভাতি প্ৰাণায়াম। কপালভাতি প্ৰাণায়াম আমি কেনেকৈ কৰিম, ইয়াৰ বিধি কি, আৰু কিমান সময় কৰিম, আৰু কোনে এইটো প্ৰাণায়াম কৰিব লাগে, কোনে এইটো প্ৰাণায়াম কৰিব নালাগে, এই সম্পৰ্কে কিন্তু বহুতেই দৰকাৰ, এই জনাটো বহুত দৰকাৰ। মই বাৰে বাৰে কৈছোঁ এটা কথা, যে আমি বিধি আৰু সময় যদি সঠিক নহয়, তেতিয়াহ'লে প্ৰাণায়ামৰ পৰা আমাৰ যি ধৰণৰ লাভ হ'ব লাগে সেই লাভটো নহয়। বহুতেই কয় যে মই সদায় প্ৰাণায়াম কৰোঁ, কিন্তু মোৰ লাভ নহয়। মই সুধিছিলোঁ যে কিমান সময় কৰা? 5 মিনিট কৰোঁ। তো 5 মিনিট সময় প্ৰাণায়াম কৰিলে তাৰ পৰা লাভৱান নহয়। কণ ল'ৰা ছোৱালীয়ে 10 মিনিট কৰিব, বয়সস্থ লোকসকলে 15 মিনিটৰ, অতি কমেও 15 মিনিটলৈকে প্ৰাণায়াম কৰিব লাগিব। তেতিয়াহ'লে তাৰ পৰা আপুনি যিটো প্ৰাপ্তি, সেইখিনি সম্পূৰ্ণ হ'ব। তো কপালভাতি প্ৰাণায়াম সেইসকলে নকৰিব যিসকলে সদ্য অলপ কম সময়তে অপাৰেশ্যন কৰিছে, যিসকলে অপাৰেশ্যন কৰা 6 মাহ হোৱা নাই। গৰ্ভৱতী মহিলাই কপালভাতি প্ৰাণায়াম নকৰিব। ছোৱালী মানুহে মাহেকীয়া অৱস্থাত কপালভাতি প্ৰাণায়াম পাৰিলে এৰাই চলিব, যদি নোৱাৰে লাহে লাহে কৰিব। আচলতে কৰিব পাৰি, কিন্তু বহুত লাহে লাহে কৰিব লাগে। তো সেই 3 দিন যদি বিৰত থাকে, কোনো অসুবিধা নাই। তাৰপিছত যিসকল ৰোগী, তেখেতসকলে লাহে লাহে কৰিব। যাৰ পেটত বহুত গেছ জমা হৈ থাকে, তেখেতসকলে লাহে লাহে কৰিব। বহুতেই এনেকৈ কয় যে কপালভাতি প্ৰাণায়ামটো কৰি থাকিলে মোৰ গেছ ওপৰলৈ উঠি আহে। তো সেইসকল ব্যক্তিয়ে লাহে লাহে কৰিব। আৰু অভ্যাস যেতিয়া পূৰ্ণ হ'ব, তেতিয়া লাহে লাহে আপোনাৰ এই যিটো গেছৰ সমস্যা, এইটো লাহে লাহে নাইকিয়া হ'ব। কপালভাতি প্ৰাণায়ামৰ পৰা আমাৰ পেটত থকা যিবোৰ অংগ, অৰ্থাৎ লিভাৰ, কিডনী, ইণ্টেষ্টাইন, পেনক্ৰিয়াছ, এইবোৰ সক্ৰিয় হয়, কাৰ্যক্ষম হৈ উঠে। তো কপালভাতি প্ৰাণায়াম কৰাৰ কেনেকৈ কৰিম? তো মই অতি সহজে কৈছোঁ যে প্ৰথমতে নাকেৰে ফ'ৰ্চফুলি বায়ুখিনি বাহিৰলৈ উলিয়াই দিব।
তো ফ'ৰ্চফুলি কেনেকৈ বাহিৰলৈ উলিয়াই দিব তো এই তাৰ কাৰণে এটা সৰু মই টেকনিক আপোনালোকক কৈছোঁ অতি সৰু টেকনিক যিটো আচলতে আমি কৰিলে আমাৰ কপালভাতিটো শুদ্ধ হৈ যাব তো সেই টেকনিকটো হ'ল যেনিবা আপোনাৰ নাকত এটি পোক সোমাইছে এই পোকটো উলিয়াবৰ কাৰণে আপোনাৰ হাত দুখন বন্ধা আছে আপুনি হাতেৰে পোকটো উলিয়াব নোৱাৰে তেতিয়া আপুনি কি কৰিব আপুনি ফ'ৰ্চফুলি নাকেৰে বায়ুখিনি বাহিৰত উলিয়াই দিব এনেকৈ যত্ন কৰিব আপুনি পোকটো বাহিৰত উলিয়াবলৈ সেই পোকটো উলিয়াবলৈ যিটো যত্ন কৰে যেনেকৈ আপুনি প্ৰেছাৰ দিওঁতে আপুনি চাব যে পেটটো আপোনাৰ ভিতৰত সোমাই গৈছে সেইটো টেকনিক যদি যিসকলে অৱলম্বন কৰে তেতিয়া তেখেতসকলৰ কপালভাতি শুদ্ধ হয় আৰু এটা কথা মই বাৰে বাৰে কৈছোঁ যে আচলতে আমাৰ শৰীৰৰ যিটো উৎকৰ্ষ আমি সকলো সমবিকাশ যেতিয়া শৰীৰৰ হয় সেইটোৱে শাৰীৰিক উৎকৰ্ষ আৰু মানসিক উৎকৰ্ষ সেইটো যেতিয়া আমাৰ সকলো মানসিক দিশত আমাৰ মন আছে বুদ্ধি আছে অহংকাৰ আছে এইবোৰ আমাৰ এই হৃদয় যন্ত্ৰত এই শৰীৰ যন্ত্ৰটোৰ ভিতৰত থাকে যদি আমি এই শৰীৰ যন্ত্ৰটোক যদি এটা বাদ্যযন্ত্ৰ বুলি কওঁ এজন ভাল শিল্পীয়ে সেই বাদ্যযন্ত্ৰত হাত বুলালে তাৰ পৰা মধুৰ সংগীত ওলায় ঠিক তেনেকৈ এজন ভাল গুৰুৱে যদি এগৰাকী সাধকক পায় ভাল সাধকক পায় তাৰ পৰা এই সাংঘাতিক ধৰণৰ সংগীত বা সেই সাধকজনৰ পৰা তেখেতক বিকাশ কৰি তেওঁৰ ব্যক্তিত্ব বিকাশ কৰি এগৰাকী মহান ব্যক্তিলৈ পৰিণত কৰিব পাৰে অৰ্থাৎ মই বুজাব খুজিছোঁ যে এজন ভাল গুৰুৰ সান্নিধ্যত আমি এই যোগ প্ৰাণায়ামবোৰ কৰিব লাগে তো প্ৰথম অৱস্থাত আপুনি যিকোনো ভাল এজন যোগ শিক্ষকৰ ওচৰলৈ যাব তো কপালভাতি প্ৰাণায়ামটো শুদ্ধ হৈছে নে নাই সেইটো চাই ল'ব বহুতেই আচলতে ভুলকৈ কৰে এনেকৈ মাৰি থাকে এইটো আচলতে ভুল তাক আমি কৰিব লাগিলে কেনেকৈ কৰিব লাগিব মেৰুদণ্ড পোন মন শান্ত আমাৰ দৃষ্টি সন্মুখৰ ফালে চকু বন্ধ আৰু ফ'ৰ্চফুলি বায়ুখিনি নাকেৰে উলিয়াই দিম তো এনেকৈ কপালভাতি প্ৰাণায়ামটো কৰিব আৰু কপালভাতি প্ৰাণায়াম কৰিলে আমাৰ পেটৰ সকলো অংগ মই বাৰে বাৰে কৈছোঁ আগতেও কৈছোঁ যে সকলো অংগ সক্ৰিয় হয় পেটত গেছৰ সমস্যা নাথাকে আমাৰ হজমৰ যিটো সমস্যা যিটো আমাৰ জঠৰাগ্নি প্ৰদীপ্ত হয় তো আমি যিবোৰ খাদ্য খাওঁ এইবোৰ সোনকালে হজম হয় আৰু এনেকৈ কপালভাতি প্ৰাণায়ামৰ ফলত আমাৰ গোটেই সৰ্বাংগ শৰীৰ সুন্দৰ হয় কপাল মানে আচলতে মস্তিষ্ক ভাতি হ'ল উজ্জ্বলতা অৰ্থাৎ আভা তো কপালভাতি প্ৰাণায়াম কৰি থাকিলে আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি হ'ব মুখৰ সৌন্দৰ্য বৃদ্ধি হ'ব কোনো বাহিৰা সামগ্ৰী মুখত সানিব নালাগিব আপুনি ৰেগুলাৰ আধা ঘণ্টা সময় কপালভাতি কৰক আধা ঘণ্টা সময় যদি আপুনি কৰি গৈ থাকে তেতিয়াহ'লে আপোনাৰ এই মুখৰ যিটো উজ্জ্বলতা বৃদ্ধি পাব আৰু দেহৰ সকলোবোৰ অংগ সক্ৰিয় হ'ব যিবোৰ চেল মৰি গৈছে সেইবিলাক ডেড চেলবিলাক জেনেৰেট হোৱা চেলবিলাক ৰিজেনেৰেট হ'ব আমাৰ শৰীৰৰ সৰ্বাংগ বিকাশ ঘটিব তো কপালভাতি প্ৰাণায়াম কণ ল'ৰা ছোৱালীক 10 মিনিট কৰাব আৰু সুস্থ ব্যক্তি এগৰাকী 15 মিনিট সময় কৰিব আৰু নিয়মিত কৰিব ৰাতিপুৱা খালী পেটত কৰিব শৌচ আদি ৰাতিপুৱা উঠি শৌচ আদি কৰি স্নান পাৰিলে স্নান কৰিব পাৰিলে বেছি ভাল আৰু যদিও স্নান কৰিব নোৱাৰে ভালকৈ নিজেই শুদ্ধ হৈ ৰাতিপুৱা সূৰ্যোদয়ৰ আগে আগে যদি কৰিব পাৰি কপালভাতি প্ৰাণায়াম তেতিয়াহ'লে ধ্যানত মস্ত হৈ মগ্ন হৈ আমি কপালভাতি প্ৰাণায়াম কৰি গৈ থাকিলে এদিন আপুনি অনুভৱ কৰিব যে আপোনাৰ আজ্ঞা চক্ৰত এটি দীপ্ত পোহৰ আহিছে দেখিব আপুনি অনুভৱ কৰিব আৰু সেইটো অনুভৱ কৰিব আৰু কপালভাতি প্ৰাণায়াম কৰি থাকিলে শিৱ সংকল্প মনত লাগিব লাগে যে আমি বিশ্বাসত এইবোৰ কৰিব লাগে যে মোৰ শৰীৰৰ পৰা সকলো বিজতৰীয়া বিষ বা আঁতৰি গৈ আছে আৰু অমৃত বৰ্ষা হৈ আছে এনেকৈ যেনেকৈ আমি ভস্ত্ৰিকা প্ৰাণায়াম কৰোঁতে আমাৰ উশাহ নিশাহৰ লগে লগে অক্সিজেন প্ৰৱেশ কৰিছে আৰু এই অমৃতৰ সময় আমাৰ শৰীৰত কাম কৰে আৰু কপালভাতি প্ৰাণায়াম কৰোঁতে আমি যেতিয়া আমাৰ শৰীৰৰ পৰা যিখিনি বীজাণু বা যিখিনি অলাগতিয়াল যিখিনি টক্সিন সেইখিনি ওলাই যায় আৰু সেই ভাৱনাটো মনত থাকিব লাগিব বিশ্বাসত থাকিব লাগিব আমি ইয়াতে এইটো কথা ভালকৈ জানো যে বিশ্বাসে মিলয় হৰি আমি যদি এজন ডক্টৰৰ ওচৰলৈও যাওঁ তেওঁৰ প্ৰতি যদি আমাৰ বিশ্বাস নাথাকে তেতিয়াহ'লে আপোনাৰ ৰোগ ভাল নহয় কাৰণ যে আমাৰ মনটো পজিটিভ নহয়
যেতিয়ালৈকে আপুনি পজিটিভিটি আপোনাৰ মনত নাহিব তেতিয়ালৈকে আপুনি প্ৰাণায়াম বা যোগ আসন আদি কৰিলেও আপোনাৰ বা অন্য প্ৰাকৃতিক চিকিৎসা কৰিলেও হয়তো আপোনাৰ যিটো ৰোগ নিৰাময় নহ'ব। তো পজিটিভিটি থাকিব লাগিব। পজিটিভিটি আহিব তেতিয়া যদি আপুনি প্ৰাণায়াম ৰেগুলাৰলি কৰে। ৰেগুলাৰলি প্ৰাণায়াম কৰিলে মনত পজিটিভিটি আহিব, সকলো নকাৰাত্মক চিন্তা আঁতৰি যাব, মন বুদ্ধিৰ বিকাশ হ'ব, আত্মজ্ঞান প্ৰাপ্তি হ'ব। তো কপালভাতি প্ৰাণায়াম। তাৰপিছতে আমি বাহ্য প্ৰাণায়াম কৰোঁ। 3 নম্বৰ প্ৰাণায়ামটো বাহ্য প্ৰাণায়াম। বাহ্য প্ৰাণায়াম কৰাৰ বিধিটো মই দেখুৱাই দিছোঁ যে আমি প্ৰথমতে পেটটো ভিতৰলৈ টানি লৈ যাম আৰু উশাহ বন্ধ কৰি থুতুৰিটো ইয়াত লগাই দিম, ডিঙিত লগাই দিম, থুতুৰিটো এই বুকুত লগাই দিম আৰু 3টা বন্ধ, মহাবন্ধ যিটো জ্বলন বৰণ উদয়ন বন্ধ আৰু এই 3টা বন্ধ আমি লগাম। এই 3টা বন্ধ লগাই আমি মহাবন্ধ যিটো কোৱা হয় এই মহাবন্ধ লগাই এইটো কৰিম। মূলবন্ধ যিটো তলত শেষত মূলবন্ধ লাগে, বন্ধ কৰিলোঁ, উদ্যান বন্ধ। তাৰপিছত শেষত মূলবন্ধ, বায়ু প্ৰদেশ ওপৰলৈ টানি আনিছোঁ। এইটো যিমান সময় পাৰে উশাহটো বন্ধ কৰি ৰাখিব। নিজৰ মই আগতেও কৈছোঁ যে সামৰ্থ্য অনুযায়ী উশাহ বন্ধ কৰিব। উশাহ বন্ধ কৰা, এৰা, পূৰক, ৰেচক আৰু কুম্ভক, এই যে বন্ধ কৰি ৰখা, হোল্ড কৰি ৰখা, এইটো কুম্ভক বুলি কোৱা হয়। এই কুম্ভক বুলি কোৱা হয়। আৰু এই হোল্ডটো কোনে কিমান সময় হোল্ড কৰিব, বিশেষকৈ এই কথাটো জনা দৰকাৰ। যাৰ যি সামৰ্থ্য সেই অনুযায়ী হোল্ড কৰিব। হাই বিপি থকা মানুহবিলাকে বেছি সময় উশাহ নিশাহ বন্ধ কৰি নাৰাখিব। হাই বিপি থকা মানুহে বেছি সময় উশাহ নিশাহ বন্ধ কৰি হোল্ড কৰি নাৰাখিব। এই কথাটো বহুত ডাঙৰ কথা, কাৰণ বহুতেই নিজৰ শাৰীৰিক সামৰ্থ্য অতিক্ৰমণ কৰি যোৱাৰ ফলত প্ৰাণায়ামৰ পৰা বা ইয়াৰ মানে কিছুমান অসুবিধাত পৰিছে বা হয়তো ইয়াৰ পৰা পাৰ্শ্বক্ৰিয়া হৈছে। তো সেইকাৰণেই নিজৰ শৰীৰৰ সামৰ্থ্য অনুযায়ী কৰিব, অতি সাধাৰণভাৱে কৰিব। ইয়াত কোনো ষ্ট্ৰেছ নাৰাখিব। কোনে কেনেকুৱাকৈ আপোনাক কৈছে বা আপুনি টিভিত কি দেখিছে সেইটো আপুনি গ্ৰহণ কৰিব ঠিক, কিন্তু আপোনাৰ শৰীৰত কি সামৰ্থ্য আছে। এতিয়া মোক যদি কোৱা হয় যে 1 মিনিটত 12 বাৰ সূৰ্য নমস্কাৰ কৰা, এইটো সম্ভৱ নহয়। মই যিমানখিনি সময় কৰিব পাৰোঁ, 1 মিনিটত যেইবাৰ কৰিব পাৰোঁ সেইবাৰেই মই প্ৰাণায়াম বা সূৰ্য নমস্কাৰ কৰিম। মই যিমান সময় ব্ৰেথটোক হোল্ড কৰি ৰাখিব পাৰিম সিমান সময়ে আচলতে ব্ৰেথটোক হোল্ড কৰি ৰাখিব লাগিব। তাতকৈ বেছি অতিক্ৰমণ কৰিবলৈ গ'লে হয়তো সি এটা নেগেটিভ পৰিণতি আহিব পাৰে। তো সেইটো হ'ল আমাৰ বাহ্য প্ৰাণায়াম। আৰু এবাৰ কৰি দেখুৱাইছোঁ। বাহ্য প্ৰাণায়ামত আমাৰ কি লাভ হয় এইবোৰ হয়তো আপোনালোকৰ প্ৰশ্ন থাকিব। মই দেখিছোঁ আপোনালোকে বিশেষ প্ৰশ্ন কৰা নাই, কেৱল ওম গুৰুজী কৈ আছে, প্ৰণাম কৈ আছে। মোৰ বহুত ছাত্ৰই ইতিমধ্যে এইবোৰ চাই আছে। মোৰ যোগ সমিতিৰ বহুতো যোগ শিক্ষকসকল মোৰ সৈতে জড়িত হৈছে। তো বাহ্য প্ৰাণায়াম কৰিলে আচলতে বাহ্য প্ৰাণায়াম কৰিলে পাইলছ পিষ্টুলা যিবোৰ ৰোগ থাকে মানুহৰ, কষ্ঠকাঠিন্য দূৰ হয়, পেটৰ ৰোগ নিৰাময় হয়, আমাৰ যিটো মলক্ৰিয়াটো সুচল হয় আৰু হাওঁফাওঁ শক্তিশালী হয়, হোল্ড কৰাৰ ফলত হাওঁফাওঁ শক্তিশালী হয়। তো এনেকৈ বাহ্য প্ৰাণায়ামটো কৰিম। কপালভাতিৰ পিছত বাহ্য প্ৰাণায়ামৰ পিছত এটি ক্ৰিয়া আছে, অগ্নিচাৰ ক্ৰিয়াটোকো আমি আচলতে শিক্ষকসকলক যেতিয়া প্ৰশিক্ষণ দিওঁ তেতিয়া অগ্নিচাৰ ক্ৰিয়াৰ কথাটোও কওঁ। তো এইটো আচলতে প্ৰাণায়ামৰ ভিতৰত নাথাকে, তথাপিও মই অকণমান কৈ লৈছোঁ। অগ্নিচাৰ ক্ৰিয়াটোত কি হয়, পেটটো ভিতৰলৈ গৈ অকল পেটটো লৰিব। পেটটো যদি এনেকৈ ঘূৰাই সেইটো নৌলি হ'ব। তল আৰু ওপৰ কৰিলে সেইটোক অগ্নিচাৰ বুলি কোৱা হয়। যেনে মই এইটো কৰি দেখুৱাইছোঁ, অকণমান চাব, মই অকণ পিছুৱাই গৈ দেখুৱাইছোঁ। উশাহ বন্ধ কৰি ৰাখি কেইবাৰ আমি এইটো কৰিম। উশাহ বন্ধ কৰি 28 বাৰলৈকে
পেটটো তল ওপৰ এটা উশাহত যদি 28 বাৰলৈকে কৰিবলৈ যত্ন কৰিব, তাৰ ওপৰত কৰিব পাৰে 40-45 বাৰলৈকে বহুতৰে হৈ যায়, কিন্তু মিনিমাম 28 বাৰলৈকে কৰিবলৈ প্ৰথম অৱস্থাত যত্ন কৰিব। প্ৰথম অৱস্থাত নহ'ব, ই 10-15 বাৰ হ'ব, তাৰপিছত লাহে লাহে হয়তো কিছুমানৰ সেইটো নলৰিবই, কিন্তু আপুনি ৰেগুলাৰলি যেতিয়া কৰি গৈ থাকিব ই তল ওপৰ হ'বলৈ আৰম্ভ কৰিব, আৰু তেতিয়া আমাৰ পেটত থকা সমস্ত গেছ কিছু সময়ৰ ভিতৰতে নাইকিয়া হৈ যায়। সমস্ত গেছ নাইকিয়া হয়, যিবোৰ মানুহৰ গেছ থাকে এই গেছবোৰ অতি সোনকালে নাইকিয়া হৈ যায় অগ্নিচাৰ ক্ৰিয়াৰ ফলত। তো অগ্নিচাৰ ক্ৰিয়াৰ পিছত আমাৰ কৰোনা ভাইৰাছৰ যিটো আটাইতকৈ কৰোনা ভাইৰাছত প্ৰয়োজনীয় যিটো প্ৰাণায়াম, সেইটো মই, কাৰণ আমাৰ ডিঙিত আক্ৰমণ কৰে, ডিঙিত আক্ৰমণ কৰিলে ডিঙিত ভাইৰাছটো গৈ তাতে ডিঙিত থাকে, তো ডিঙিটোক আমি ঠিকে ৰাখিব লাগিব। তো ডিঙিটোক ঠিকে ৰাখিবৰ কাৰণে অকল কৰোনা ভাইৰাছৰ ক্ষেত্ৰতেই নহয়, আমাৰ মাতটো সুমধুৰ হয়, যিসকলে গীত আদি, আজি মই যিটো অনুষ্ঠানৰ লগত জড়িত তাত বহুত শিল্পী জড়িত হৈ আছে, তো শিল্পীসকলে নিজৰ কণ্ঠস্বৰ শুৱলা কৰি ৰাখিবৰ কাৰণে, কণ্ঠস্বৰ ভালে ৰাখিবৰ কাৰণে উজ্জায়ী প্ৰাণায়ামটো কৰিব। উজ্জায়ী প্ৰাণায়ামটো কেনেকৈ কৰে, তাৰ বিধি কি, কিমান সময় কৰিব লাগে, মই অকণমান কৈ লৈছোঁ। উজ্জায়ী প্ৰাণায়ামটো এনেকুৱা, ডিঙিটো ভিতৰৰ পৰা চেপি মাতটো উলিয়াব, ভিতৰৰ পৰা মাতটো ওলাব, ডিঙিৰ মাত এইটো। ডিঙিটো যেনে আমি এইটো প্ৰেক্টিছ কৰোঁতে এনেকুৱা এটা মাত, সেই বস্তুটো দীঘলীয়া কৰিব। উশাহটো ওপৰলৈ লৈ গৈ ভিতৰত লৈ গৈ মানে ভিতৰত লৈ গৈ কুম্ভক কৰি ৰাখিব, আৰু আভ্যন্তৰীণ কুম্ভক যিটো কোৱা হয় ভিতৰত ধৰি ৰাখিব, হোল্ড কৰিব, আৰু যিমান সময় পাৰে সিমান সময় 1 মিনিটলৈকে উশাহ নিশাহ বন্ধ কৰি ৰাখিবৰ কাৰণে যত্ন কৰিব, তেতিয়া আপোনাৰ যথেষ্ট লাভ হ'ব। আৰু ডিঙিৰ এই যে উজ্জায়ী কৰোঁতে আমাৰ প্ৰথম অৱস্থাত কাহ উঠিব, কাৰণ ডিঙিটোত যদি কিবা সমস্যা থাকে তেতিয়াহ'লে কাহ উঠিব, লাহে লাহে কেইবাদিনো কৰি থাকিলে কাহ লাহে লাহে নোহোৱা হৈ যাব, মাতৰ যিটো মাত শুৱলা হ'ব, কণ্ঠস্বৰ সুমধুৰ হ'ব। আৰু কৰোনা ভাইৰাছৰ যি ভাইৰাছ, সেই ভাইৰাছে যিটো আক্ৰমণ কৰে ডিঙিত, সেই ডিঙিত যিটো আক্ৰমণ কৰে, ডিঙিত সেই কৰোনা ভাইৰাছটো আক্ৰমণ কৰিলে ডিঙিৰ বিষ হয়, কফ জমা হয়, সেইবোৰ নাইকিয়া হ'ব। তো অতি প্ৰয়োজনীয় এইটো প্ৰাণায়াম। এই প্ৰাণায়ামটো কৰিলে যিসকলৰ কৰোনা ভাইৰাছ হৈছে, মই তেখেতসকলকো কৈছোঁ, বা কৰোনাৰ সংক্ৰমিত হৈছে যিবিলাক পজিটিভ কেছ, তেখেতসকলে হস্পিটেলত থাকোঁতে এইটো কৰি থাকিব। ডিঙিত যিসকলৰ সমস্যা আছে তেতিয়াহ'লে কেইবাবাৰো কৰিব লাগিব, 6-7 বাৰ, 8 বাৰ, 11 বাৰ, যিমান পাৰে কৰিব পাৰি। এইটো কৰিলে ডিঙিটো আপোনাৰ ক্লিয়াৰ হ'ব, আৰু ডিঙিৰ পৰা তেতিয়া কৰোনা ভাইৰাছটো লাহে লাহে পেটলৈকে গুচি যাব। পেটত গৈ ভাইৰাছটো কিন্তু মৰি যায় বুলি কোৱা হয়। এতিয়া আকৌ কৰোনা ভাইৰাছৰ কিছু অন্য লক্ষণো দেখা গৈছে, ডায়েৰিয়া আদি হৈছে। তো ডায়েৰিয়া আদিৰ কাৰণেও আমি কপালভাতি প্ৰাণায়ামটো কৰিছোঁৱেই। তো এইটো বহুত দৰকাৰী প্ৰাণায়ামৰ কথা মই ক'লোঁ। তাৰপিছত আহিল অনুলোম বিলোম প্ৰাণায়াম, যিটো কৰোনা ভাইৰাছৰ সময়ত আক্ৰান্ত ৰোগীসকলে অক্সিজেন, আমাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ কমি যায়, সেই অক্সিজেন পৰিমাণ বৃদ্ধি কৰি ৰাখিবৰ কাৰণে অনুলোম বিলোম প্ৰাণায়াম অত্যন্ত জৰুৰী। কাৰণ এতিয়া মই দেখিছোঁ কৰোনা ভাইৰাছত আমাৰ এই অনুলোম বিলোম প্ৰাণায়ামটো আমি যদি কৰোঁ, তেতিয়াহ'লে মোৰ ইয়াতে এটা প্ৰশ্ন আহিছে যে মন মগজুৰ কাৰণে কি প্ৰাণায়াম সহায়ক হ'ব, অলপ ক'বচোন। তো অনুলোম বিলোম প্ৰাণায়াম কৰিলে কেনেকৈ কৰি ইয়াৰ বিধিটো ক'ম। আৰু একচুৱেলি আমাৰ যেতিয়া আমি বাওঁ নাকৰ বিন্ধাৰে আমি যেতিয়া বায়ু প্ৰৱেশ কৰাওঁ, সোঁ মগজুলৈকে যায়, আৰু সোঁ মগজুটোক সক্ৰিয় কৰে, আৰু যেতিয়া আমি সোঁ নাকেৰে ল'ম তেতিয়া বাওঁ মগজুটোক সক্ৰিয় কৰে। তো আমাৰ বায়ু যে মগজুলৈ যায়, এই কথাটো এটি প্ৰমাণৰ কাৰণে মই অতি সাধাৰণ বিলাকৰ কাৰণে কৈছোঁ যে আমি আচলতে
এই যে ইনহেলাৰটো লওঁ, ইনহেলাৰটো যেতিয়া জোৰেৰে দি দিওঁ তেতিয়া আমাৰ মগজুলৈকে সোমাই যায়, মগজুলৈকে এই বতাহৰ জৰিয়তে ই মগজু একদম একেবাৰে মূৰলৈকে উঠে, বা কেইবা কাৰণত যদি গা ধুই থাকোঁতে পানী নাকেৰে সোমাই মগজুলৈকে গুচি যায়। তো এই কষ্ট পোৱা যায়, বিষ অনুভৱ হয়। তো সেইকাৰণে যে আপুনি প্ৰাণায়ামটো যেতিয়া সুস্থ ঠাইত মুকলি ঠাইত, আচলতে প্ৰাণায়াম কৰিবলৈ এটা এডোখৰ ঠাইৰ কথা কৈছে, সেইটো পানীৰ ওচৰত, য'ত নৈৰ ওচৰত তেনেকুৱা বেছি পানী থকা ঠাইত, যদি মুকলি ঠাইত যদি আমি প্ৰাণায়াম কৰোঁ তাৰ পৰা যথেষ্ট লাভ হয়। যথেষ্ট অক্সিজেন আমি আমাৰ শৰীৰত নৰ্মেল অৱস্থাতকৈ 500 গুণ বেছি অক্সিজেন আমাৰ শৰীৰত প্ৰৱেশ কৰে অনুলোম বিলোম প্ৰাণায়ামৰ পৰা। তো এই অনুলোম বিলোম প্ৰাণায়ামটোক নাড়ী শুদ্ধি প্ৰাণায়াম বুলিও কয়। নাড়ী শুদ্ধিৰ অকণমান টেকনিকটো বেলেগ। তো সেইটো প্ৰাণায়াম আমি কৰিম। কেনেকৈ কৰিম সেইটো মই আপোনালোকক দিয়া হৈছে। প্ৰথমতে বাওঁ নাকেৰে ল'ম, এইটো এটা চক্ৰ। প্ৰথমতে বাওঁ নাকেৰে লৈছোঁ, তাৰপিছত সোঁ নাকেৰে এৰিছোঁ, সোঁ নাকেৰে লৈছোঁ, বাওঁ নাকেৰে এৰিছোঁ। এইটো এটা চাইকেল হ'ল, এটা চক্ৰ হ'ল। এইটো সদায় মনত ৰাখিব, এটা চক্ৰ সম্পূৰ্ণ কৰিব লাগিব। আমি যেতিয়া এইটো 15 মিনিটলৈকে কৰিব লাগিব। সৰু সৰু ল'ৰা ছোৱালীয়ে 5 মিনিটৰ পৰা 10 মিনিটলৈকে এই প্ৰাণায়াম কৰিব। যিসকল ৰোগী সাধাৰণ ব্যক্তিতকৈ ৰোগীসকলে বেছি সময় কৰিব, 15 মিনিটলৈকে কৰিব। 15 মিনিট কৰিবৰ কাৰণে প্ৰথম অৱস্থাত হয়তো অকণমান এনেকৈ হাতখন দাঙি থাকিবলৈ ভাগৰ লাগিব। আপুনি হাতটোক আশ্ৰয় লৈ সোঁ হাতেৰে এনেকৈ লৈ এনেকৈ এই প্ৰাণায়ামটো কৰিলে আমাৰ শৰীৰত অক্সিজেনৰ পৰিমাণ বহু বেছি পৰিমাণে বৃদ্ধি হয়। এই কৰোণা ভাইৰাছত যি অক্সিজেন কমি যায়, অক্সিজেন কমি যোৱাৰ ফলত আমাৰ হাওঁফাওঁ দুৰ্বল হয়, হাওঁফাওঁত তেজ জমা হৈ যায়। তো এই অৱস্থাৰ পৰা মুক্তি পাব পাৰি। গতিকে আমি যদি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগে তেতিয়াহ'লে অনুলোম বিলোম প্ৰাণায়ামটো অধিক কৰিব লাগিব। গোটেইকেইটা প্ৰাণায়াম বেছিকৈ কৰিব লাগিব। কপালভাতি আৰু অনুলোম বিলোম প্ৰাণায়াম, ভস্ত্ৰিকা প্ৰাণায়াম, উজ্জায়ী প্ৰাণায়াম, গোটেইকেইটা প্ৰাণায়ামেই আচলতে এই সময়ত অতি জৰুৰী। গতিকে অনুলোম বিলোম প্ৰাণায়ামটো কৰিব। মই আগতে কৈছোঁ যে অনুলোম বিলোম প্ৰাণায়াম কৰিলে আমাৰ হৃদয়যন্ত্ৰ শক্তিশালী হয়, আমাৰ মগজু সক্ৰিয় হৈ উঠে, মগজু সক্ৰিয় হৈ যায়, সোঁ মগজু বাওঁ মগজু দুয়োটা মগজু সক্ৰিয় হয়, মন শান্ত হয়, উচ্চ ৰক্তচাপ এইটো লাহে লাহে কমিবলৈ ধৰে। যিসকল মানসিক ৰোগী তেখেতসকলকো যদি কৰাব পৰা যায়। এই প্ৰাণায়ামটোৰ এটা বিধি আপোনালোকক বাৰে বাৰে কৈছোঁ যে এই প্ৰাণায়ামটো যদি শুইও কৰে ব্যক্তি এগৰাকীয়ে তেতিয়াহ'লে ইয়াৰ পৰা আপুনি লাভৱান হ'ব। কাৰণ আমি এই যোৱা 15 বছৰে মই যোগৰ সৈতে জড়িত হৈ যি অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ যে আমি শুই কৰাৰ প্ৰাণায়াম কৰাইছোঁ, সেই ৰোগীবিলাকেও ইয়াৰ ফলত যথেষ্ট উপকাৰ লাভ কৰিছে। আৰু প্ৰাণায়াম যেতিয়া আমি বেছিকৈ কৰিম তেতিয়াহ'লে আমাৰ আসন আৰু অন্যান্য ব্যায়াম ঠিক তাৰ লগে লগে কৰি গ'লে শৰীৰ সুস্থ হ'ব। আমাৰ আচলতে এটা কথাই কয় যে শৰীৰবিদ্যা বা যিটো সূত্ৰ সেইটোৱে কয় যে শৰীৰৰ সংকোচন আৰু সম্প্ৰসাৰণৰ ফলত আমাৰ ৰোগ নিৰাময় হয়, ৰোগসমূহ আঁতৰি যায়। সংকোচন আৰু সম্প্ৰসাৰণ, আমি যেতিয়া আসন প্ৰাণায়ামৰ জৰিয়তে, ব্যায়ামৰ জৰিয়তে, আমি খোজ কঢ়াৰ জৰিয়তে বা বিভিন্ন ধৰণৰ সৰু সৰু সূক্ষ্ম ব্যায়ামৰ জৰিয়তে আমি যেতিয়া শৰীৰটোক আমি আগুৱাই লৈ যাওঁ তেতিয়া এই আমাৰ ৰোগবিলাক লাহে লাহে শৰীৰৰ পৰা আঁতৰিবলৈ ধৰে। আৰু শৰীৰটোৰ যি স্বাস্থ্যৰ যিটো সংজ্ঞা, আজি যিটো স্বাস্থ্যৰ সংজ্ঞাৰ কথা কোৱা হয়, স্বাস্থ্যৰ সংজ্ঞা কৈছে হেৰিয়ে কৈছে কি কয় হুৱে স্বাস্থ্যৰ কথা কৈছে, হেল্থ ইজ এ ষ্টেট অফ কমপ্লিট ফিজিকেল, মেণ্টেল, ছ'চিয়েল এণ্ড স্পিৰিচুৱেল ৱেলবিং বুলি কৈছে। স্পিৰিচুৱেল ৱেলবিং, মেণ্টেল, ছ'চিয়েল, ফিজিকেল আৰু স্পিৰিচুৱেল ৱেলবিং কথা কৈছে। এই হেল্থৰ যিটো সংজ্ঞা
সেইটো আচলতে আমি তেতিয়াহে উপনীত হ'ব পাৰিম যদি আমি ৰেগুলাৰলি প্ৰাণায়াম আৰু যোগ কৰোঁ। তো প্ৰাচীন কালতে আজি এই সংজ্ঞাটো হৈ এতিয়া উলিয়াইছে, কিন্তু আমাৰ ঋষিমুনিসকলে প্ৰাচীন কালতে সুশ্ৰুত সংহিতাত যোগৰ স্বাস্থ্যৰ এটি সংজ্ঞা আগবঢ়াইছে। মই আপোনালোকৰ লগত কৈ ল'ব বিচাৰিছোঁ। সমদৌ সমাগ্নি সমধাতু মলক্ৰিয়া প্ৰসন্ন আত্মা ইন্দ্ৰিয় মন স্वस्थ ইতি বিধীয়তে। অৰ্থাৎ আমাৰ ত্ৰিদোষৰ কাৰণে ৰোগ হয়, তিনিটা দোষ, বাত পিত্ত কফ, এই তিনিটাৰ কাৰণে ৰোগ হয়। এই তিনিটা সম নহ'লে ৰোগ হ'বই। কোনোবা এটা যদি বাঢ়ি যায়, বাত বাঢ়িলে, পিত্ত বাঢ়িলে, কফ বাঢ়িলে, তেতিয়াহ'লে আমাৰ ৰোগ হয়। ঠিক তেনেকৈ সমদৌ সমাগ্নি, অগ্নি আমাৰ যিটো পেটত যদি প্ৰদীপ্ত হয়, জঠৰাগ্নি যিটো কোৱা হয়, এবাৰ আমি আহাৰ যদি নাখাওঁ, আমাৰ কিছু সময়ৰ পিছতে ভোক লাগিবলৈ ধৰে। আৰু শৰীৰৰ যিটো বায়'লজিকেল নিডছ, এইটোও আচলতে নিয়ন্ত্ৰণত থাকিব। আমাৰ যদি জঠৰাগ্নি যদি প্ৰদীপ্ত হয়, অতি অগ্নি বা নিম্ন অগ্নিও আমাৰ কাৰণে বেয়া। ই সমান হ'ব লাগিব। আমাৰ ভোক বেছি লগা বা কম লগা, এই দুয়োটাই বেয়া। ইয়াৰ কাৰণে সমান হ'ব লাগিব। আমি যিটো বায়'লজিকেল যিটো আমাৰ ব্যৱস্থা নিডছ, সেইটোৰো এটা নিয়ন্ত্ৰণত, এটা প্ৰাকৃতিক যিটো নিয়ম, সেই নিয়ম মতে যদি বায়'লজিকেল নিডছৰ আমি কৰোঁ, আমাৰ নিজৰ ব্যৱহাৰত আনো, তেতিয়াহ'লে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব বা সুস্থ হয়। যিসকলৰ এইটো আচলতে প্ৰকৃতিগতভাৱে এইটো সমান থাকে, সেইবিলাককে সুস্থ ব্যক্তি বুলি কয়। তাৰোপৰি সমদৌ সমাগ্নি সমধাতু, আমাৰ যি সপ্ত ধাতুৰে আমাৰ শৰীৰটো গঠন হৈছে, সেই সপ্ত ধাতু আমাৰ সম হৈ থাকিব লাগিব। তো সপ্ত ধাতু যেনেকৈ ৰস, ৰক্ত, মাংস, মেদ, অস্থি, মজ্জা আৰু শুক্ৰ, এইটো সমান হ'ব লাগিব। আৰু মলক্ৰিয়াটো অৰ্থাৎ আমি যি খাদ্য খাওঁ, খাদ্যৰ পৰা যিখিনি লাগতিয়াল বস্তু আমাৰ শৰীৰে গ্ৰহণ কৰে, অলাগতিয়াল বস্তুখিনি আমাৰ বাহিৰত উলিয়াই দিয়ে, সেইখিনিও সমান হ'ব লাগিব। অৰ্থাৎ আপোনাৰ মলক্ৰিয়া স্বাভাৱিক হ'ব লাগিব। আমাৰ পেচাব, পায়খানা বা ঘামেৰে আমাৰ শৰীৰৰ মলবিলাক বাহিৰলৈ ওলাই যায়। এইটো আপোনাৰ যদি সম নহয়, তেতিয়াহ'লে আপুনি স্বাস্থ্যৱান ব্যক্তি বুলি ক'ব নোৱাৰি। ঠিক তেনেকৈ প্ৰসন্ন আত্মা ইন্দ্ৰিয় মন বুলি কৈছে। প্ৰসন্ন আত্মা প্ৰসন্ন হ'ব লাগিব, মন প্ৰসন্ন হ'ব লাগিব, ইন্দ্ৰিয়বিলাক আপোনাৰ স্বাভাৱিক থাকিব, আপোনাৰ নিয়ন্ত্ৰণত থাকিব লাগিব, ইন্দ্ৰিয়বোৰক আপুনি নিয়ন্ত্ৰণত ৰাখিব লাগিব। তেতিয়া তেনে ব্যক্তি এগৰাকীক আচলতে সুস্থ ব্যক্তি বুলি কোৱা হয়। তো সুস্থতা লাভৰ বাবে আচলতে যোগ একমাত্ৰ এনে ক্ৰিয়া, যাৰ জৰিয়তে আমি শৰীৰ, মন আৰু আত্মাক আমি সুস্থ কৰিব পাৰোঁ, বা আমি ঈশ্বৰ প্ৰাপ্তিৰ যিটো পথ, যিটো মাৰ্গ, ই একমাত্ৰ এনে এটা মাৰ্গ যিয়ে আমাৰ ঈশ্বৰৰ প্ৰাপ্তিলৈকে ইয়াক লৈ যায়। তো আহক আমি কি কৈছিলোঁ, অনুলোম বিলোমৰ পিছত আমি এতিয়া ব্ৰাহ্মৰী প্ৰাণায়ামৰ বিষয়ে অকণমান আলোচনা কৰিম। তো মই অকণমান স্বাস্থ্যৰ ফালে গৈছিলোঁ, স্বাস্থ্যৰ কথা ক'বলৈ। তো এতিয়া ব্ৰাহ্মৰী প্ৰাণায়ামটো কেনেকুৱা, এই বুঢ়া আঙুলি দুটাৰে কাণৰ এই পৰ্দাটো বন্ধ কৰিব, আৰু বাকী তিনিটা আঙুলি চকুৰ এইখিনিত, আৰু এই দুটা আঙুলি ঠিক ভুৰুৰ ওপৰত ৰাখি মুখমণ্ডল বন্ধ কৰি মুখৰ ভিতৰত ওংকাৰ উজাওক। লাহেকৈ হাতখন নমাই দি এইবাৰ ওম ধ্বনিৰ উচ্চাৰণ পুনৰ কৰিম। কিছু সময় মৌন হৈ যাম, অৰ্থাৎ ঈশ্বৰৰ প্ৰতি সমৰ্পিত ভাৱনা লৈ অকণমান সময় ধ্যান কৰিম। মই অতি চমুকৈ কৈছোঁ, এইটো দীঘলীয়া সময়ৰ কাৰণে ধ্যান কৰিব। তো এইখিনি 1 মিনিট কৰি হাত দুখন ওপৰলৈ লৈ গৈ ঘৰখন কৰাই চকুত লগাই দিব। এই হাতৰ যিটো ঘৰখন, ইয়াত যিটো উষ্মা, যিটো হিট তৈয়াৰ হয়, এইটো চকুত লগাই দিলে চকুৰ জ্যোতি বৃদ্ধি হয়। তো এই ভ্ৰামৰী প্ৰাণায়ামৰ পৰা আপোনাৰ মাইগ্ৰেইন, পেইন, যিটো ষ্ট্ৰেছ, এইবোৰ কমি আহে। ওংকাৰৰ পৰা উচ্চ ৰক্তচাপৰ বাবে ৰক্তচাপ তললৈ নামি আহে, আৰু মন শান্ত হৈ যায়, পজিটিভ এনাৰ্জি আহে। ঠিক তেনেকৈ ধ্যান কৰিলে আপুনি মনটো
যথেষ্ট আপোনাৰ যি ষ্ট্ৰেছ আজিৰ যিটো সময় এতিয়াৰ যিটো নিৰাশাজনক পৰিস্থিতিত আচলতে মানুহক শক্তিৰ প্ৰয়োজন হৈছে মানুহক এক হেৰিৰ প্ৰয়োজন হৈছে সাহাৰাৰ প্ৰয়োজন হৈছে মানুহক সহায়ৰ প্ৰয়োজন হৈছে আজি অসমত কৰোনা ভাইৰাছৰ লগে লগে আমাৰ অসমত বানে 25 লক্ষ মানুহক আক্ৰান্ত কৰিছে প্ৰায় 5 লাখ মানুহৰ ঘৰবাৰী নষ্ট হৈছে তো সেই সকল ব্যক্তিক আমি কেনেকৈ সহায় কৰিব পাৰিম কেনেকৈ আগবাঢ়িব পাৰিম সেই সকলৰ জীৱন কেনেকৈ ৰক্ষা কৰিব পাৰিম আমাৰ কৰ্তব্য হৈছে মানুহ হিচাপে আমি প্ৰত্যেকজনৰে জীৱন ৰক্ষা কৰাটো আমাৰ এটি পৰম ধৰ্ম পৰম কৰ্তব্য তো সেই যে বানে আক্ৰান্ত মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ যিসকল বানে আক্ৰান্ত লোক তেখেতসকলৰ প্ৰতি মোৰ সদ্ভাৱ মই ব্যক্ত কৰিছোঁ আৰু মই সকলোকে কৰজোৰে অনুৰোধ কৰিছোঁ যদি আপোনালোকৰ সামৰ্থ্য আছে শক্তি আছে আপোনালোকে সেই বান আক্ৰান্ত লোকসকললৈ সাহায্যৰ হাত আগবঢ়াওক আৰু তেখেতসকলক নিৰোগী হৈ থকাৰ বা তেখেতসকলক যাতে তেখেতসকলে মূৰৰ ওপৰত এটা জুপুৰি থাকে তেখেতসকলৰ বা খাদ্য সময়মতে তেখেতসকলে যাতে পায় কাৰণ দুয়োফালে আজি বিপদ হৈছে তেখেতসকলে এই যিটো চৰকাৰৰ নিয়ম মতে যিটো কৰোনা ভাইৰাছৰ যিটো চৰকাৰে ইতিমধ্যে জাৰি কৰিছে মই এই কথাটো মোৰ এই প্ৰগ্ৰেমত ক'ব বিচাৰিছোঁ যে আমি কৰোনা ভাইৰাছৰ পৰা হাত সাৰি থাকিবৰ কাৰণে মই সকলোকে কৈছোঁ সজাগতাৰ প্ৰয়োজন বহুত বেছি সমগ্ৰ বিশ্বতেই চিকিৎসকসকলে 3টা উপায় কৈছে সেই 3টা উপায় যেনেকৈ মই মোৰ অনুষ্ঠানৰ আৰম্ভণিতে মই মাস্ক পৰিধান কৰি দেখুৱাইছিলোঁ এই মাস্কটো আমি পৰিধান কৰিব লাগিব এনেকৈ এইটো আমি ঘৰত বনোৱা মাস্ক এই ঘৰত বনোৱা মাস্কটো পৰিধান কৰিব বজাৰতো যথেষ্ট পৰিমাণ পায় আমি বজাৰৰ মাস্ক 100-150 টকা দি মাস্ক কিনি আনাতকৈ নিজে ভাল কাপোৰেৰে নিজৰ সংস্কৃতি এইটো মই গামোচাৰ মাস্ক এইটো যদি এনেকৈ বনাই লওঁ ঘৰত তৈয়াৰ কৰা হয় এই মাস্কটো পৰিধান কৰিব পাৰোঁ বা ডিঙিত থকা গামোচাখন আমি নাকত এনেকৈ মেৰিয়াই লৈ বাহিৰলৈ ওলাই যাওঁতে মাস্ক পৰিধান কৰিব লাগে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিব লাগিব ছ'চিয়েল ডিষ্টেঞ্চিং মই টাৰ্মটোক অকণমান সলাই ক'ব খুজিছোঁ একচুৱেলি ছ'চিয়েল ডিষ্টেঞ্চিংটো আমি মানুহবোৰ ছ'চিয়েল সামাজিক প্ৰাণী সমাজৰ পৰা আমি বাহিৰত ওলাব নোৱাৰোঁ কাৰণ আমি ইতিমধ্যে লকডাউনত 3 মাহ থাকিলোঁ তাৰপিছত এতিয়া লাহে লাহে আনলক আৰম্ভ হৈছে তো এই আনলকত আমি বজাৰত যাব লাগিব আমি অফিচত যাব লাগিব আমি কাৰ্যালয়ত যাব লাগিব আমাৰ দৈনন্দিন কাম কাজত আমি ওলাই যাব লাগিব তো তেতিয়া আমি ছ'চিয়েল ডিষ্টেঞ্চিংটো নহয় এইটো ফিজিকেল ডিষ্টেঞ্চিং ক'ব খুজিছোঁ মই এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিৰ যিটো ডিষ্টেঞ্চ ফিজিকেল ডিষ্টেঞ্চ এই ফিজিকেল ডিষ্টেঞ্চটো আচলতে 6 ফুট বা 8 ফুটলৈকে ৰাখিব আমি সদায় সাৱধান হ'ব লাগিব আমি ঘৰতো যদি কোনো অচিনাকি ব্যক্তি আহে বা চিনাকি ব্যক্তি আহিলেও তেখেতক এই ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰিবলৈ মাস্ক পৰিধান কৰিবলৈ হাত চেনিটাইজ কৰিবলৈ যত্ন কৰিব মানে ক'ব লাগিব আৰু নিজেও সেইটো এই বিধিবোৰ পালন কৰিব লাগিব তেতিয়াহ'লে কৰোনা সংক্ৰমণৰ পৰা নিজকে আমি ৰক্ষা কৰিব পাৰিম চৰকাৰে ইতিমধ্যে এইবোৰ ঘোষণা কৰিছে আৰু চৰকাৰে জনসাধাৰণক সজাগ হ'বৰ কাৰণে বাৰে বাৰে আহ্বান জনাই আছে কিন্তু আমি আমাৰ কিছু সংখ্যক জনসাধাৰণে এইবোৰ নিয়ম নীতি মানি নচলাৰ বাবে হয়তো সংক্ৰমণৰ সংখ্যা বাঢ়ি গৈ আছে তো তাৰোপৰি আমাৰ শৰীৰত চতুৰ্থটো কাম হৈছে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ বৃদ্ধি কৰিব পাৰি তো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবৰ কাৰণে চৰকাৰে ইতিমধ্যে আয়ুষ মন্ত্ৰালয় ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে এটা বিধি উলিয়াই দিছে দিনচৰ্যা আৰু ঋতুচৰ্যাৰ কথা কৈছে তেখেতসকলে কৈছে যে আমি আমাৰ পাকঘৰত পোৱা যিবোৰ মছলাজাতীয় সামগ্ৰী আমাৰ বনৌষধি যিবোৰ আছে সেইবোৰ খাব লাগিব অলপ আগতে এগৰাকী ব্যক্তিয়ে মোক কৰ্ণিলৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন কৰিছিলে তো কৰ্ণিলৰ ভিতৰত স্বামী ৰামদেৱজী মহাৰাজে কি তৈয়াৰ কৰিছে বা আচাৰ্য বালকৃষ্ণজীয়ে কি তৈয়াৰ কৰিছে এটি মানুহক এটা ভ্ৰম মানে লৈ পৰিণত কৰিব হৈছে কৰ্ণিলৰ ভিতৰত কি আছে সেইটো নজনাকৈ বহুত মানুহে আচলতে ইয়াৰ ওপৰত এটি অপপ্ৰচাৰ চলাইছে তো মানুহে এই যিটো কথাবোৰত মানে ছ'চিয়েল মিডিয়া বা অন্যান্য হেৰিবোৰত আচলতে ভ্ৰম কৰিব নালাগে ভ্ৰম মানুহৰ মাজত বিয়পাব নালাগে কৰ্ণিলত একো নাই আমাৰ আয়ুৰ্বেদৰ পৌৰাণিক আয়ুৰ্বেদৰ ঔষধসমূহ জড়িত হৈ আছে যেনেকৈ এইটো মই মোৰ ওচৰত ৰাখিছোঁ এইটো হ'ল গিলয় ইয়াক অমৰলতা বুলি কওঁ আমি অসমীয়াত ইয়াৰ ৰস আৰু ঠিক এইটো ইয়াতে আছে তুলসী মই তুলসীটো আছিলে তুলসীটো আছে এইটো তুলসীৰ ৰস এইটো তুলসী পাত মই ঘৰৰ পৰা ছিঙি লৈ আহিছোঁ এইটো তুলসীৰ ৰস ঠিক তেনেকৈ লগত অলপমান আছে জলকীয়া এইটো জালুক হালধি
আদা লং আছে আৰু গিলয়টো আচলতে এনেকুৱা গিলয়টো মই পাতত দেখুৱাইছোঁ এইটো গিলয় এইটো ঠাৰি গিলয়ৰ ঠাৰি এইটো ইমানমান এডাল ঠাৰি টুকুৰা টুকুৰকৈ ল'ব ডালচেনি লগত দিব ডালচেনি থাকিব টুকুৰা টুকুৰ কৰি লৈ এইটো আদা এইটো গিলয়ৰ টুকুৰা এইটো আদা এইখিনি এনেকুৱা এটা খুন্দনাত লৈ ল'ব এনেকুৱা এটা খুন্দনাত গোটেইখিনি লৈ এইটো এনেকৈ খুন্দি ল'ব খুন্দি লৈ পানীত বইল কৰিব পানীত বইল কৰি 3 গ্লাছ পানী বইল কৰিব 3 গ্লাছ পানীত বইল কৰাৰ পিছত যেতিয়া পানী 1 গ্লাছ মান হ'ব তেতিয়া সেইটো ৰস হ'ব তাত হালধিও থাকিব সেইকাৰণে তাৰ ৰসটো ঠিক কেনেকুৱা মই প্ৰস্তুত কৰি থৈছোঁ আপোনালোকক দেখাবলৈ এইটো ৰঙৰ হ'ব এই ৰঙৰ ৰস তৈয়াৰ হ'ব ইয়াক যদি এইখিনি ৰস যদি আপুনি ৰাতিপুৱা এবাৰ আবেলি এবাৰ যদি খায় এইটো আয়ুষ মন্ত্ৰালয়ে কৈছে এই কাঢ়াবিধৰ কথা কৈছে আৰু কৰণিলতো সেইকেইটা বস্তুৱেই আছে কৰণিলতো এই গিলয় তুলসী আৰু অশ্বগন্ধা এই তিনিটাৰ ৰস মানে এইটো এবষ্ট্ৰেক্ট উলিয়াই তৈয়াৰ কৰা হৈছে গতিকে কৰণিলে আৰু গিলয় সকলো জ্বৰ উপশম কৰে আৰু চাই বটি বুলি এটি বটি আছে শ্বাস প্ৰশ্বাসৰ কাৰণে বহুত উপকাৰী চাচাৰী বটি আৰু কাৰণে তেল এটি অনুতেল আমি যদি অনুতেল নাপাওঁ তেতিয়াহ'লে সৰিয়হৰ তেল যদি ৰাতি নাকত দি শুৱে তেতিয়াহ'লে নাকটো ক্লিয়াৰ থাকিব তো সেই ব্যৱস্থা কৰিলেও আমাৰ শৰীৰত এইখিনি বস্তু যদি আমি ৰেগুলাৰ ব্যৱহাৰ কৰোঁ আহাৰটো যদি আমাৰ অকণমান লঘু আহাৰ গ্ৰহণ কৰোঁ তেতিয়াহ'লে আমাৰ যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হ'ব নেমু পানী এই নেমুটো এনেকুৱা এটা নেমু এইটোক মই কৈছোঁ এইটোক যদি আমি কাটি লৈ টুকুৰা টুকুৰ কৰি ইয়াক ৰস উলিয়াই এইটো ৰস ইয়াক যদি বইল কৰোঁ এগিলাছ পানীত যদি বইল বইল কৰিলে ইয়াৰ সমস্ত ৰস ওলাব তাত অকণমান নিমখ দি এইটো ৰাতিপুৱা এগিলাছ আবেলি এগিলাছ খাওক তেতিয়াহ'লে আপোনাৰ ইমিউন ছিষ্টেমটো বৃদ্ধি কৰে তো এনেকৈ খাদ্যৰ ওপৰতো যথেষ্ট গুৰুত্বপূৰ্ণ কথা কিছু আছে গতিকে এই সময়টোত এই কৰোণাৰ সময়টোত খাদ্যৰ প্ৰতি সজাগ হ'ব লাগিব তো এইখিনি কথা মই আপোনালোকক প্ৰাণায়াম আৰু কিছু আয়ুৰ্বেদিক ঔষধৰ কথা ক'লোঁ কৰণিলৰ বিশ্বাসযোগ্যতা আছে কৰণিল আপোনালোকে খাব পাৰে এতিয়াও মাৰ্কেটত আহিছে অহা নাই অসমলৈ আহি পোৱা নাই বিভিন্নজনে ইতিমধ্যে গ্ৰহণ কৰিছে প্ৰিভেণ্টিভ মেজাৰ হিচাপে আপোনালোকে ল'ব পাৰে বা যিসকল ৰোগী কাৰণ তাত অন্য কোনো বস্তু নাই এই আয়ুৰ্বেদিক কিছু গিলয় তুলসী আৰু অশ্বগন্ধাৰে তৈয়াৰী হৈছে আৰু যদি কৰণিল নাপায়ও বজাৰত তেতিয়াহ'লে গিলয় ঘানবটি তুলসী ঘানবটি চাচাৰী ৰস বা চাচাৰী বটি অনুতেল আদি মাৰ্কেটত পতঞ্জলিৰ ষ্ট'ৰবিলাকত পাব বা অন্য আয়ুৰ্বেদিক দোকানতো পাব সেইবোৰ ল'ব সেইবোৰ লৈ সেইবোৰ গ্ৰহণ কৰি থাকিব ৰেগুলাৰলি আমি ৰোগৰ পৰা বাচিব লাগিব নিজক ৰক্ষা কৰিব লাগিব নিজৰ জ্যেষ্ঠসকলক ঘৰত বচাব লাগিব নিজৰ সতি সন্ততিক বচাব লাগিব ঘৰত থকা শিশুসকলক বচাব লাগিব তো এইটো বহুত ডাঙৰ কথা এই সময়ত ঘৰত গৰ্ভৱতী মহিলা থাকিব পাৰে অসুস্থ মাতৃ থাকিব পাৰে পিতৃ থাকিব পাৰে বা বিভিন্ন বেমাৰত ৰোগগ্ৰস্ত নিজৰ পিতৃ মাতৃ থাকিব পাৰে ব্যক্তি থাকিব পাৰে তেখেতসকলক কেনেকৈ বচাম এইটো এই যিটো নিৰাশা এই নিৰাশাৰ পৰা যোগ আৰু আয়ুৰ্বেদৰ আশ্ৰয় ল'লে আমি এটা আশাৰ সঞ্চাৰ পাম এতিয়া আশা দেখিবলৈ পাম তো এইখিনি মই আগুৱাই লৈছোঁ আৰু তাৰ লগত এই প্ৰাণায়াম আৰু আয়ুৰ্বেদিক ঔষধৰ উপৰিও কেইটামান আসন আমি কৰিব লাগিব তো বহি কৰা আসন কিছু আৰু থিয় হৈ কৰা আসন কিছু আৰু শুই কৰা আসন কেইটামান আমি কৰিব লাগিব সহজ আসন তাৰ কাৰণে মোৰ এগৰাকী ভাতৃ সমযোগ শিক্ষক এগৰাকী মোৰ ওচৰৰ লগত আছে মই আপোনালোকক অকণমান কেমেৰাটো তেওঁৰ পিনে উভতাই দিছোঁ তেওঁ কেইটামান আসন কৰিব আসনকেইটা অতি প্ৰয়োজনীয় আসন সকলোৱে কৰিব পাৰি সকলো সুস্থ ব্যক্তিয়ে বা ৰোগীয়েও এই আসনকেইটা কৰিব পাৰে সামৰ্থ্য অনুযায়ী কৰিব নিজৰ শৰীৰৰ গোটেইকেইটা আসন কম সময়ৰ ভিতৰত শেষ হৈ যায় গতিকে এই আসনকেইটা মই দেখুৱাবৰ কাৰণে মোৰ লগত এগৰাকী শিক্ষক আছে তেওঁ নিজৰ পৰিচয় দিব আৰু তেখেতে আসনকেইটা প্ৰথমতে কৰিব মই অকণমান এইটো কেমেৰাটো ঘূৰাই দিয়াৰ প্ৰচেছটো কেনেকুৱা আছিলে মই অকণমান চাইছোঁ দেই কেমেৰাটো ঘূৰিছে ইয়াছ এয়া তুমি অকণমান নমস্কাৰ দি লোৱা নমস্কাৰ এয়া অচিত সাহা প্ৰথমতে
বজ্ৰাসনত বহি লৈছে মণ্ডুকাসন কৰিবলৈ লৈছে তেওঁ এয়া মণ্ডুকাসন ডায়েবেটিকৰ পেচেণ্টৰ কাৰণে অতি উপকাৰী আসন এইটো মণ্ডুকাসন এক নম্বৰ স্থিতি হাত দুখন লোৱা দেখুৱাই দিয়া হাত দুখন আগতে এনেকৈ মুঠি মাৰি ল'ব তাৰপিছত ইয়েছ মুঠি মাৰি ল'ব নাভিত লগাব উল্টাকৈ বাছ লগাই আগলৈ হালি যাব উশাহ এৰি এৰি আগলৈ হালি যাব পেটটো খালী কৰি লৈ এয়া মণ্ডুকাসন ডায়েবেটিক ৰোগীসকলৰ বাবে তাৰপিছত 2 নম্বৰ স্থিতি ইয়াৰ বাওঁ হাতখন নাভিত আগত তাৰপিছত সোঁ হাতখন তাৰ ওপৰত আগুৱাই যাওক এইটো মণ্ডুকাসন তাৰপিছত শশকাসন এইটো শশকাসন বিপিন দত্ত হয় নমস্কাৰ এইটো উষ্ট্ৰাসন অৰ্ধ উষ্ট্ৰাসন কৰিছে তেখেতে পূৰ্ণ উষ্ট্ৰাসন অতি সহজ এইবোৰ কৰিবলৈ লাহে লাহে কৰিব যাৰ সামৰ্থ্য যিমান আছে তেওঁলোকে কৰিব যেনেকৈ বক্ৰাসন কৰা ডায়েবেটিক ৰোগীবিলাকৰ কাৰণে যিসকলে এইটো পেটটো হাতখন এনেকৈ দি পেটটোত মুচুৰি দিব তো ঠিক ভৰি আনখন ভৰিৰে কৰিব প্ৰাণায়ামৰ লগতে এই আসনবিলাক যদি কৰি যায় তেতিয়াহ'লে এজন ব্যক্তি অতি সোনকালে নিৰোগী হোৱাৰ সম্ভাৱনা থাকে ৰেগুলাৰ কৰিব লাগিব এদিনো বাদ নিদিয়াকৈ কৰিলে তাৰ পৰা লাভ বহু বেছি পৰিমাণে পোৱা যায় এইটো অৰ্ধ মচ্ছেন্দ্ৰাসন এইটো ডায়েবেটিক ৰোগীসকলে কৰিব দুয়োফালে কৰিছে তেওঁ ঠিক আছে নেক্সট হয় বিপিন দত্তই কৈছে ৰাতিপুৱা হ'লে ভাল বন্ধবাৰত এয়া গোমুখাসন কৰিছে তেওঁ প্ৰথমতে সোঁ ভৰি তাৰপিছত বাওঁ ভৰিখনত কৰিছে ঠিক আছে এইটো গোমুখাসন নেক্সট কৰি যোৱা শুই শুই কৰা আসন কেইটামান কৰি দেখুওৱা প্ৰথমতে পেট পেলাই শুব মকৰাসন কৰিব তেওঁ এইটো মকৰাসন ভৰি দুখন লাহে লাহে এখন এখন ভৰি মাৰিব টপিনত হাতটো এংগেল লগাই ল'ব ষ্টেণ্ড লগাই ল'ব গালত লগাই লৈ এইটো এনেকৈ কৰিছে দুখন ভৰি একেলগে কৰিছে তাৰপিছত ভুজংগাসন কৰিব ভুজংগাসনৰ 4টা স্থিতি থাকে এইটো প্ৰথম স্থিতি হাফ অৰ্ধ ভুজংগাসন তাৰপিছত পূৰ্ণ ভুজংগাসন কৰিব স্থিতি এইটো 3 নম্বৰ স্থিতি কৰিছে ঠিক আছে 4টা স্থিতি বৰ সুন্দৰ হৈছে ইয়াতে পোহৰটো গৈছে ভৰি শলভাসন কৰিছে এখন এখন ভৰি পিছফালে দাঙি দিছে মেৰুদণ্ডৰ কাৰণে অতি উপকাৰী কঁকালৰ বিষৰ কাৰণে অতি ভুজংগাসন শলভাসন পৱন মুক্তাসন এইবোৰ কঁকালৰ বিষৰ কাৰণে
ৰোগ অনুযায়ী যোগাসনবোৰ আমি ক'ব পাৰিলোহেঁতেন। আজি আৰু সময় যথেষ্ট হ'ল, 1 ঘণ্টাৰ সময় কৈছিলে, সময় বহুত বেছি হৈ গ'ল, 9:15 হৈ গ'ল। ঠিক আছে, সোঁ হাত বাওঁ ভৰি একেলগে 2খন হাত আগুৱাই উঠিব। ঠিক আছে, ওপৰমুৱা হৈ পৱনমুক্তাসন কৰিব। কঁকালৰ বিষৰ কাৰণে অতি উপকাৰী। যিসকলৰ কঁকালৰ বিষ আছে তেখেতসকলে মূৰটো নুঠাব, আৰু কঁকালৰ বিষ থকা সকলে এনেকৈ থাকিব, আৰু কঁকালৰ বিষ যাৰ নাই মূৰটো উঠাব, মূৰটো নাকটো লগাই দিব আঁঠুত। 2খন ভৰি একেলগে কৰা, 2খন ভৰি একেলগে কৰিবা, বাওঁ ভৰি সোঁ ভৰি, তাৰপিছত 2খন ভৰি একেলগে। এইটো একেলগে। আৰু মেৰুদণ্ডৰ মালিচো কৰিব পাৰি, তেনেকৈ থাকি মেৰুদণ্ডৰ তুমি মালিচটো কৰাচোন। য়েছ, মেৰুদণ্ডটো সোঁ পিনে বাওঁ পিনে ঘূৰি, তাৰপিছত তল ওপৰ। এইটো মেৰুদণ্ডটোৰ ফ্লেক্সিবল হয়, এইটো মেৰুদণ্ড। য়েছ, তাৰপিছত তুমি মৰ্কটাসন কৰা। হাত 2খন বহলকৈ মেলি দিব, কান্ধৰ সমানকৈ, ভৰি 2খন কাষত লগাই ল'ব। সোঁ পিনে আৰু ভৰিখন আহিলে মূৰটো বাওঁ পিনে, মূৰটো সেইপিনে বাওঁ পিনে যাব, হাতৰ ফালে দৃষ্টি, ভৰিৰ পতাৰ ওপৰত পতা। এইটো স্থিতি, এইটো 1 নম্বৰ। 2 নম্বৰ, ভৰিখন অকণমান বহল কৰি লোৱা। য়েছ, এইটো তাৰপিছত আঁঠুটো গৈ পতাত লাগিব, য়েছ, সোঁ পিনে বাওঁ পিনে। আৰু 3 নম্বৰটো এই ঠাইডোখৰ অকণমান কম, 3 নম্বৰটো এখন ভৰিৰে কৰিলে তুমি। এইটো ভৰিখন গৈ হাতত চুব, এইটো 3 নম্বৰ স্থিতি মৰ্কটাসনৰ। কঁকালৰ বিষৰ কাৰণে অতি উপকাৰী। কঁকালৰ বিষ হ'লে তৎক্ষণাত ভাল হৈ যায়। তো এইটো তাৰপিছত তুমি চেট কৰা। ঠিক আছে, এইটো কৰিছে। কঁকালৰ বিষৰ কাৰণে বহুত উপকাৰী আসন। ঠিক আছে, তাৰপিছত তুমি সেতু বন্ধন আসনটো কৰাচোন। সেতু বন্ধন আসন। য়েছ, হ'ব, ঠিক আছে। তুমি এতিয়া তুমি সৰ্বাংগাসন কৰিব খুজিছিলা, কৰি দিয়া, সৰ্বাংগাসন কৰি দিয়া। এইটো সৰ্বাংগাসন কৰিছে তেখেতে, কেমেৰাটো অকণমান ওপৰলৈ দিছে। ঠিক আছে, সৰ্বাংগাসন। হলাসন কৰিছে, পূৰ্ণ হলাসন। য়েছ, তো আৰু হাত ভৰিৰ দ্বিচক্ৰিকাসন কৰিব পাৰি। ভৰিখন লাহে লাহে ঘূৰাই দিয়া, এইটো চক্ৰাসন কৰিব খুজিছে তেখেতে, এইটো কৰি দিয়া। গোটেইকেইটা আসন দেখুওৱা সময়ৰ অভাৱ হ'ল, ৰাতিপুৱা আমি। য়েছ, এইটো চক্ৰাসন, ধুনীয়াকৈ উঠিছে, হাতৰ হেৰিত আছে ধুনীয়াকৈ। এয়া ঠিক আছে, হ'ব। তো ইয়াৰ উপৰিও সূৰ্য নমস্কাৰ আছে। মই তেখেতে সূৰ্য নমস্কাৰ কৰি দেখুৱাব, যিসকলৰ সামৰ্থ্য অনুযায়ী সূৰ্য নমস্কাৰ কৰিব। তো সেই সূৰ্য নমস্কাৰ কেনেকৈ কৰিব পাৰি সেইটো তেখেতে কৰি দেখুৱাব। অকণমান এনেকৈ থাকিব, 1 2 এনেকৈ কৰি যোৱা। ঠিক আছে, তোমাৰ মতে কৰা, বঢ়িয়া। এইটো সূৰ্য নমস্কাৰ সকলো ব্যক্তিয়ে কৰিব পাৰে, লাহে লাহে কৰিব, যিমানখিনি পাৰে কৰিব। দিনত ৰাতিপুৱা 3-4 বাৰ কৰিলেও হ'ব, 5 বাৰ কৰিব, 12 বাৰমান কৰিব, যাৰ যেনেকৈ সামৰ্থ্য সিমান কৰিব। সময় যাৰ যিমান আছে সেইমতে কৰিব। ঠিক আছে, উচিত, তুমি বহি দিয়া। মই আৰু এইখিনিতে এটা কথা, এওঁৰ বিষয়ে কথা এটা কৈ ল'ব বিচাৰিছোঁ। তো এখেতে যোগৰ পৰা কি উপকাৰ পাইছে সেই সম্পৰ্কে এখেতে অকণমান আপোনালোকৰ ওচৰত
তেখেতৰ অভিজ্ঞতাৰ বিষয়ে ক'ব। আমি আচলতে যোগৰ যে যথেষ্ট লাভ আছে, অলৌকিক কিছুমান শক্তি আছে, সেই কথাটো আমি আচলতে জানিব লাগে। আমি ওচৰ চুবুৰীয়াৰ পৰা শিবিৰবোৰত আমি বহুত এনে ব্যক্তি পাওঁ যিসকলে কয় যে আমি নিজেই বিশ্বাস কৰিব নোৱাৰোঁ যে হয়নে এইবোৰ তেওঁৰ ভাল হৈছেনে, এনেকুৱা এটা হয়। কিন্তু আমাৰ ওচৰত সাক্ষুক প্ৰমাণ, আমাৰ লগত প্ৰমাণ। এখেতে বিয়া পাতাৰ 4-5 বছৰ হৈছিল, তেখেতৰ সতি সন্ততি 5 বছৰৰ অধিক হৈ গৈছিল, অধিক কাল তেখেতৰ সতি সন্ততি হোৱা নাছিল। তাৰপিছত তেখেতে যোগৰ আশ্ৰয়ত আহি তেওঁ সন্তান লাভ কৰিলে। কেনেকৈ কি হৈছিল অকণমান তুমি ক'বা নেকি? উচিত। আমাৰ বিয়াৰ 5 বছৰ পাৰ হৈ গৈছিলে, আমাৰ নিসন্তান হৈ আছিলোঁ আমি। তাৰপিছত ডাঙৰ ডক্তৰ দেখুৱালোঁ, দুধনৈ দেখুৱাইছোঁ, গোৱালপাৰা দেখুৱাইছোঁ, তো শিলিগুৰিলৈকে দেখুৱাইছোঁ। শিলিগুৰি দেখুৱাৰ পিছতো ডক্তৰজনে কৈছিল, বহুত টেষ্ট কৰিছিল মোৰ ঘনীয়েকৰ। সিহঁতে কৈছিল যে এটা টেষ্ট কৰিব লাগিব, টেষ্ট কৰিলেহে ল'ৰা ছোৱালী হ'ব। তাৰপিছত আমি ঘৰত আহি গ'লোঁ। সেই সময়তে ইয়াতে শিবিৰ হৈ থাকে এটা, এই শিবিৰত আমি এটেণ্ড কৰিলোঁ। এই শিবিৰ এটেণ্ড কৰাৰ পিছত আমি ৰেগুলাৰ এই জানুৱাৰী মাহ 4:30টাত উঠি 5টাৰ পৰা মোটামুটি 1.5 ঘণ্টা 2 ঘণ্টাকৈ ৰেগুলাৰ যোগ কৰিলোঁ। যোগ কৰাৰ পিছতে 1 মাহ পিছতে মোৰ ঘনীয়েকে টেষ্ট কৰি দেখিল যে পজিটিভ। তো এয়া চাওক, এনেকুৱা উদাহৰণ বহুত আছে, যিবোৰ উদাহৰণৰ বাবে